মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 6ৰ তোমালোকৰ গণিত বিষয়ৰ অনুশীলনী 3.3 প্ৰশ্নবিলাক কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰিবা। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকৰ আগৰ প্ৰশ্নবিলাক কৰাই দিছোঁ আগৰ লেচনৰ। গতিকে তোমালোকে যদি নাই চোৱা মোৰ প্লে'লিষ্টত পাই যাব, তাৰ পৰা তোমালোকে চাব পাৰিবা। আৰু মই বহুত দিনলৈকে ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মোৰ গা ভাল নাছিলে। সেইবাবে মই তোমালোকক ভিডিঅ'বিলাক বনাব পৰা নাছিলোঁ। আজিৰ পৰা মই তোমালোকক এতিয়া একাদিক্ৰমে লেচনবিলাক কৰাই যাম বুলি ভাবিছোঁ। গতিকে তোমালোকে ভিডিঅ'বোৰ ভালকৈ মন দি চাবা। এতিয়া তোমালোকে চোৱা, যিকোনো দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাগু কিমান? গতিকে তোমালোকে দিছে যিকোনো দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাগু ডেছ মানে বুজি পাইছা যে খালী ঠাই আছে। দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাগু সদায় তোমালোকে লিখিবা। ইয়াৰ উত্তৰ কি হয় মই তোমালোকে লিখি দিছোঁ, 2 হয়। যেনেকৈ তোমালোকৰ যুগ্ম সংখ্যা কি হ'ব পাৰে? 2 হ'ব পাৰে, 4 হ'ব পাৰে, 6 হ'ব পাৰে আৰু 8 হ'ব পাৰে। গতিকে তোমালোকে এই সংখ্যা দুটাৰ যদি গসাগু ওলোৱা তোমালোকে কি পাবা? 2 পাবা। আৰু এই সংখ্যা দুটাৰ গসাগু উলিয়ালেও 2 পাবা, আৰু এই সংখ্যা দুটাৰ গসাগু উলিয়ালেও 2 পাবা। গতিকে মনত ৰাখিব, ক্ৰমিক যুগ্ম সংখ্যাৰ গসাগু সদায় কি হয়? আনচাৰ তাৰ 2 হয়। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটো বি নম্বৰটো চোৱা। বি নম্বৰ তোমালোকে দিছে 4 আৰু 7ৰ পৰস্পৰ মৌলিক। 4 আৰু 7 যদি পৰস্পৰ মৌলিক হয়, সিহঁতৰ লসাগু কিমান? মনত ৰাখিবা, পৰস্পৰ যদি মৌলিক সংখ্যা থাকে, সেই সংখ্যা দুটাৰ যদি লসাগু উলিয়াবলৈ কয়, সেই সংখ্যা দুটা পূৰণ কৰিব লাগে। মানে 4 পূৰণ 7, 4 পূৰণ 7 যদি কৰিলে তোমালোকে কিমান পাবা? 28। গতিকে ইয়াৰ লসাগু হ'ব তোমালোকৰ 28। গতিকে তোমালোকে 28 লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে চি নম্বৰ প্ৰশ্নটোলৈ মন কৰা। এ আৰু বি দুটা সংখ্যা আৰু বি সংখ্যাটোৰ এৰ এটা গুণিতক। যদি এ আৰু বি দুটা সংখ্যা হয় বুলিছে, আৰু বি সংখ্যাটো এই বি সংখ্যাটো যদি এৰ গুণিতক হয়, তেতিয়াহ'লে এ আৰু বিৰ গসাগু কিমান হ'ব আৰু লসাগু কিমান হ'ব? মনত ৰাখিবা, এ আৰু বি দুটা সংখ্যা আৰু বি সংখ্যাটো ইয়াৰ গুণিতক। মানে বি সংখ্যাটো কাৰ গুণিতক? ইয়াৰ গুণিতক। ইয়াৰ যদি গুণিতক হ'বলগীয়া হয়, তেতিয়াহ'লে বিটো ডাঙৰ হ'ব পাৰে বা ইয়াৰ সমানো হ'ব পাৰে, কিন্তু এটো সৰু হ'ব। গতিকে তোমালোকৰ গসাগু হ'ব তোমালোকৰ এ। তোমালোকৰ গসাগু লিখিবা এ, আৰু লসাগু তোমালোকে লিখিবা বি। গতিকে মনত ৰাখিবা, লসাগু সদায় ডাঙৰটো হয়। গতিকে গুণিতক হ'লে ডাঙৰ হ'ব লাগিব। গতিকে বিটো হ'ব তোমালোকৰ লসাগু। ইয়াৰ পিছত তোমালোকে মন কৰা, দুটা বা তাতকৈ বেছি সংখ্যাৰ গসাগু হ'ল সিহঁতৰ সাধাৰণ উৎপাদকবোৰৰ আটাইতকৈ উৎপাদকটো। মানে সাধাৰণ উৎপাদকবোৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ব নে সৰু হ'ব? মনত ৰাখিবা, দুটা বা তাতকৈ বেছি সংখ্যাৰ গসাগু যদি উলিয়াবলগীয়া হয়, সিহঁতৰ সাধাৰণ উৎপাদকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে ইয়াৰ গসাগু হয়। গতিকে ইয়াত লিখিবা তোমালোকে আটাইতকৈ ডাঙৰ লিখিবা। খালী ঠাইত তোমালোকে ডাঙৰ লিখিব পাৰিবা। এইখিনি তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যন হয়। ইয়াৰ পিছত তোমালোকে ই নম্বৰ প্ৰশ্নটো চাবা। একাধিক সংখ্যাৰ মাজত যদি দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক সংখ্যা থাকে, ধেৰ সংখ্যা আছে, তাৰ মাজত যদি দুটা পৰস্পৰ মৌলিক সংখ্যা আছে, তেন্তে সেই সংখ্যাবিলাকৰ গসাগু কিমান? সেই সংখ্যাবিলাকৰ গসাগু কি হ'ব? সদায় পৰস্পৰ মৌলিক সংখ্যাৰ গসাগু সদায় কি হয়? 1 হয়। গতিকে তোমালোকে আনচাৰ কি লিখিবা? 1 লিখিবা। ইয়াৰ পিছত নেক্সট তোমালোকে চাবা। ইয়াৰ পিছত তোমালোকে 2 নম্বৰ প্ৰশ্নবোৰ মন কৰিবা। সত্য নে অসত্য লিখা যিকোনো দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাগু 1। মনত ৰাখিবা, এতিয়ালৈ তোমালোকক শিকাই আহিলোঁ যে যিকোনো দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ যুগ্ম নহয়, এইটো অযুগ্ম দিয়া আছে। যিকোনো দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল গসাগু হৈছে 1। গতিকে এইটো এটা শুদ্ধ বাক্য। গতিকে তোমালোকে লিখিবা এইটো শুদ্ধ, কাৰণ দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গসাগু সদায় কি হয়? 1 হয়। ইয়াৰ পিছত তোমালোকে চাবা, যদি দুটা সংখ্যাৰ গসাগু 1, তেন্তে সিহঁতৰ লসাগু হ'ব সংখ্যা দুটাৰ পূৰণফলৰ সমান। গতিকে তোমালোকে শুদ্ধ লিখিবা, কাৰণ দুটা সংখ্যাৰ গসাগু যদি কি হয়? 1 হয়, তেতিয়া সংখ্যা দুটাৰ লসাগু কিমান হ'ব? সংখ্যা দুটাৰ পূৰণফলৰ সমানেই হয়। গতিকে এইটো কি হ'ব? এটা শুদ্ধ বাক্য। তোমালোকে শুদ্ধ বুলি লিখিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ মন কৰা। তিনিটা সংখ্যাৰ পূৰণফল সিহঁতৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান। এইটো তোমালোকে লিখিবা, তিনিটা সংখ্যাৰ পূৰণফল আৰু সিহঁতৰ লসাগু আৰু গসাগু যদি পূৰণফল কৰা হয়, তেতিয়াহ'লে তাৰ সমান হয় বুলি কৈছোঁ। গতিকে তোমালোকে লিখিবা, তিনিটা সংখ্যাৰ পূৰণফল আৰু সিহঁতৰ লসাগু গসাগুৰ পূৰণফল সমান হ'ব নোৱাৰে। দুটা সংখ্যা হ'লে সমান হয়, কিন্তু তিনিটা সংখ্যা হ'লে সমান নহয়। গতিকে এইটো কি হ'ব? অশুদ্ধ বাক্য হ'ব। ইয়াৰ পিছত তোমালোকে ডি নম্বৰটোলৈ মন কৰিবা। ডি নম্বৰটো কি দিয়া আছে তোমালোকৰ? এনে দুটা সংখ্যা থাকিব পাৰে
যে যদি সিহঁতৰ লসাগু 210 হয়, যদি সিহঁতৰ লসাগু 210 হয় তেন্তে সিহঁতৰ গসাগু 40 হ'ব। যদি লসাগু তোমাৰ 210 হৈছে আৰু গসাগু 40, যিহেতু তুমি কি কৰিব পাৰিব লাগিব, এই 210টো কিহে হৰণ কৰিব পাৰিব, 40 হৰণ কৰিব পাৰিব লাগিব। 40 যদি হৰণ কৰোঁ আমি কেইবাৰ দিম, 5 বাৰ দিলে কি হ'ব, 5 40 গুণ 200 হ'ব। মানে তোমালোকৰ হৰণ নাযাব, বাকী তোমালোকৰ 10 থাকি যাব। গতিকে হৰণ কৰিব পৰা হ'ব লাগিব, গতিকে হৰণ কৰিব পৰা হোৱা নাই, সেইবাবে এইটো কি লিখিবা, অশুদ্ধ লিখিবা। ইয়াৰ পিছত তোমালোকে নম্বৰটোলৈ মন কৰিবা, প্ৰত্যেক সংখ্যাই ইয়াৰ প্ৰতিটো উৎপাদকৰ গুণিতক। যিমান সংখ্যা আছে ইয়াৰ প্ৰতিটো উৎপাদকৰ গুণিতকেই হয়, গতিকে এইটো তোমালোকে কি লিখিবা, শুদ্ধ লিখিবা। প্ৰত্যেক সংখ্যাই ইয়াৰ প্ৰতিটো উৎপাদকৰ এটা গুণিতক হ'ব পাৰে। ইয়াৰ পিছত তোমালোকে নম্বৰ পিছত তোমালোকে চাবা F নম্বৰ প্ৰশ্নটো। F নম্বৰ প্ৰশ্ন তোমালোকৰ কি দিয়া আছে, কেইবাটাও সংখ্যাৰ মাজত যদি এটা সংখ্যা আন কেইটাৰ এটা গুণিতক হয় তেন্তে সেই সংখ্যাটোৰ গসাগু হ'ব। কেইবাটাও সংখ্যাৰ মাজত যদি এটা সংখ্যা আন কেইটাৰ এটা গুণিতক হয় তেন্তে সেই সংখ্যাটোৰ গসাগু হয় বুলি কৈছে। গতিকে তোমালোকে এইটো কি লিখিবা, শুদ্ধ বাক্য হয়। গতিকে তোমালোকে এইটো কি লিখিবা, শুদ্ধ লিখিবা। ইয়াৰ পিছত তোমালোকক 3 নম্বৰ প্ৰশ্ন এটা দিছে, এইটো কৰিব লাগিব। তোমালোকৰ উত্তৰটো তোমালোকে ভালদৰে চাবা। ইয়াত তোমালোকৰ দিছে, প্ৰশ্নটো এবাৰ ভালদৰে পঢ়ি ল'বা। A আৰু B সংখ্যা দুটাৰ গসাগু H হ'লে, A আৰু B দুটা সংখ্যা আছে, এই সংখ্যা দুটাৰ গসাগু তোমালোকৰ H আছে। আৰু M আৰু N দুটা স্বাভাৱিক সংখ্যা, N আৰু N দুটা স্বাভাৱিক সংখ্যা সদায় পোৱা যায়। যাতে A ইকুৱেল টু কি আছে, মই ইয়াত তোমালোকক দিছে A ইকুৱেল টু MH আৰু B ইকুৱেল টু তোমালোকৰ N ইনটু H। এই উক্তিটো সদায় সত্য, আৰু এই উক্তিটো সদায় কি হয়, সত্য হয়। এতিয়া ইয়াৰ সহায়ত A ইকুৱেল টু 225 আৰু B ইকুৱেল টু 315 হ'লে M আৰু N কি হ'ব নিৰ্ণয় কৰা। গতিকে তোমালোকৰ দুটা সংখ্যা দি দিছে আৰু গসাগু দিছে তোমালোকৰ, গতিকে তোমালোকে গসাগুটো উলিয়াই ল'ব লাগিব। গসাগু তোমালোকৰ H দিছে, গতিকে এই সংখ্যা দুটা আমি গসাগু উলিয়াই ল'ম। আগতে কোনকেইটা সংখ্যা উলিয়াই ল'ম আমি, A আৰু B, মানে 225 আৰু কাৰ উলিয়াব লাগিব, আমাক 315 কি ওলাম, গসাগু। গসাগু কিদৰে ওলোৱা হয় মনত ৰাখিবা। ইয়াক আমি উৎপাদক ভাঙি চাওঁ। প্ৰথমতে 225ক যদি আমি উৎপাদক ভাঙো কিহে যাব, 5ৰে, 5 4 গুণ 20 আৰু 5 5 গুণ 25। আকৌ তোমালোকে হৰণ কৰিব পাৰিবা 5ৰে, 5 9 গুণ 45 আৰু ইয়াক 3ৰে পাৰিব, 3 3 গুণ 9। আৰু আমি 315টোকো উৎপাদক ভাঙি চাওঁ, 315, ইয়াক 5ৰে হৰণ যাব, 5ৰে হৰণ কৰিলে 5 6 গুণ 30 থাকিলে 1, 5 3 গুণ 15। এইবাৰ ইয়াক 3ৰে হৰণ কৰিব পৰা যাব, 3ৰে কৰিলে 3 2 গুণ 6, 3 গুণ 3, আকৌ 3ৰে যাব, 3 7 গুণ 21। গতিকে তোমালোকে ইয়াৰ গসাগুটো উলিয়াই লোৱা। এতিয়া গসাগু কিমান হ'ব চোৱা। গসাগু লোৱাৰ আগত আমি লিখি ল'ম 225 সমান 5 কেইটা পালোঁ আমি, ইয়াত 5 পাইছোঁ আমি দুটা, 5 দুটা পালোঁ, 3 দুটা পাইছোঁ, আৰু 315 আমি কি পালোঁ চাই লওঁ। 315 5 এটা পালোঁ, 3 দুটা পাইছোঁ আৰু 7 পাইছোঁ। গতিকে ইয়াৰ গসাগু কিমান হ'ব চোৱা। গসাগু কিমান পাইছোঁ, 5 ইয়াত আছে, ইয়াতো আছে, গতিকে 5 এটা হ'ব। পূৰণ, ইয়াত 3 আছে, ইয়াত 3 আছে, গতিকে 3 এটা হ'ব। আৰু ইয়াতো 3 আছে, ইয়াতো 3 আছে, গতিকে ইয়াত 3 এটা হ'ব। মানে তোমালোকে পূৰণ কৰি দিয়া, 3 3 গুণ 9, 9 5 গুণ 45, গতিকে তোমালোকৰ উত্তৰ হ'ব 45। গসাগু তোমালোকৰ 45 হৈ গ'ল। এতিয়া তোমালোকৰ কি ওলাব লাগে, আমাক M আৰু N ওলাব লাগে। গতিকে তোমালোকৰ ইয়াত দিয়া আছিলে, প্ৰশ্নটো চাই লোৱা কি দিয়া আছিলে। A সমান কি দিয়া আছে, A সমান তোমালোকৰ M ইনটু H দিয়া আছে। গতিকে তোমালোকৰ এতিয়া চোৱা, A ৰ মানটো পালা তোমালোকে কিমান, 225, আৰু M ৰ মানটো তোমালোকে নাজানা, কিন্তু H ৰ মানটো তোমালোকে জানা। H ৰ মানটো আমি পালোঁ 45। এই H মানে হৈছে গসাগু। গতিকে আমি কি কৰিম, এই 45ৰে কাক হৰণ কৰিম, এইফালে M থৈ দিম, এইফালে আমি কি দিম, 225। 225ক 45ৰে যদি হৰণ কৰোঁ, কেইবাৰ দিম আমি চাওঁ। 5 বাৰ দিলে আমাৰ হৈ যাব 5 4 গুণ 20, 5 5 গুণ 25, 5 4 গুণ 20 21 22, গতিকে 5 ওলালে। গতিকে আমি গম পালোঁ যে এইটো আমাৰ কি পালোঁ, 5 ইকুৱেল টু M, মানে আমি M ৰ মানটো গম পালোঁ, কিমান পালোঁ, M ইকুৱেল টু 5 পালোঁ। এটা হৈ গ'ল। ইয়াৰ পিছত তোমালোকে আৰু এটা কৰিবা, এইটো আনচাৰ ওলালে। ইয়াৰ পিছত আকৌ এটা তোমালোকক দিয়া হৈছিলে, B ইকুৱেল টু
b ইকুৱেল টু n ইনটু h গতিকে তোমালোকৰ চোৱা b মানটো কিমান পালা 315 সমান তোমালোকৰ n ৰ মানটো নাই পোৱা কিন্তু h ৰ মানটো পাইছে 45 এই 45 টো হৰণ কৰিব লাগিব এতিয়া 315 ক আমি কি হৰণ কৰিম 45 তলত আহি যাব 45 এফালে থাকিব তোমালোকৰ n 45 যদি আমি 315 হৰণ কৰো কেইবাৰ দিম চোৱা যদি মই 7 বাৰ দিও 7 5 গুণ 35 আৰু 7 6 28 29 30 31 গতিকে কেইবাৰ যাব হৰণ কৰিলে 7 বাৰ গতিকে গম পালো আমি 7 ইকুৱেল টু n মানে n ৰ মানটো আমি গম পালো n ইকুৱেল টু 7 হ'ব এইদৰে তোমালোকে m ৰ মানো পালা আৰু n ৰ মানো পালো গতিকে আমি লিখি দিম লাষ্টত এতে তোমালোকে একেবাৰে সৰ্বশেষত লিখিম মই একেটা পেজতে লিখি দিছো তোমালোকক নিৰ্ণয় m ইকুৱেল টু তোমালোকে লিখিবা 5 আৰু n ইকুৱেল টু তোমালোকে লিখিবা 7 এই আছিল তোমালোকৰ ইয়াৰ উত্তৰ যদি বুজি নোপোৱা তোমালোকে মোক কমেণ্টত জনাবা মই নিশ্চয় তোমালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম আজি মই তোমালোকক ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছো